আমাৰ দৰিদ্ৰ পপুলেশ্যন যিমান আছে তেওঁলোকক উপকৃত কৰিবলৈ হাৰাশাস্তি দিবলৈ নহয় আৰু কোনো ধৰণৰ আপোনালোকৰ পৰা যদি টকা পইচা লৈ আছে আপোনালোকে আহি সিধা কমপ্লেইন কৰক যারা বুঝে নাই তারা হাত তোলেন তো যারা বুঝে নাই তারা হাত তোলেন তাহলে সবাই বুঝছে আমার চিনি না পায় আমার বাড়ি সিংমারি ওই পারভেজ ভাই জিজ্ঞেস করো আমার চিনি না পারভেজ ভাই জিজ্ঞেস করো রাইজৰ অভিযোগে আমাৰ আমচুৰ অভিযোগ ৰাইজৰ সমস্যা আমচুৰ সমস্যা গতিকে আমি ছাত্ৰ সংগঠন হিচাপে ৰাইজৰ সমস্যাখিনি বুজিব লাগিব ক'ব লাগিব ইয়াতে হাজাৰ হাজাৰ ৰাইজ আছে কোনো মানুহৰ কথা ইয়াতে শুনিবলৈ ইচ্ছুক নাই গতিকে ইয়াতে যে মানুহৰ এই অফিচত বহি প্ৰথম দিনৰ পৰাই 20 টকা কৰি লৈছে 20 টকা এটা কৰি লৈছে এটো কিহৰ টকা আৰু আজিও আমাৰ চকুৰ সন্মুখতে ইয়াতে 100 টকা কৰি লৈ আছে এপ্লাই কৰিবলৈ অনলাইন তাতে 100 টকা কৰি লৈ আছে অফিচত বহি কাৰ্যালয়ত বহি গতিকে ৰাইজে আজি শৰ্ট চাপৰিৰ পৰা মানুহ আছে এটা ইনকাম সাৰ্টিফিকেটৰ কাৰণে 5 দিন 6 দিন 7 দিন ঘূৰি আছে আজিলৈকে সাৰ্টিফিকেট পোৱা নাই আৰু যিহতে 7 দিন আগত জমা দিছে এওঁলোকে পোৱা নাই অথচ কাইলৈ জমা দিয়ে সেই মানুহখিনি পাইছে যোৱাকালিৰ আগদিনা জমা দিছে সেই মানুহখিনি পাইছে গতিকে আচলতে ভিতৰত চলি আছে কি এইটো স্পষ্ট কৰিব লাগে ৰাইজৰ সমস্যাখিনি সমাধান কৰিব লাগে ইয়াতে বৃদ্ধা মানুহখিনি আহি কান্দি আছে এই শৰ্ট চাপৰিৰ পৰা অহা মানুহ আজি 5 দিন ঘূৰি আছে মানুহখিনি কান্দি কৈ আছে গতিকে এই এটা ইনকাম সাৰ্টিফিকেটৰ কাৰণে ইমান সমস্যাত ভুগি আছে ৰাইজে গতিকে অতি শীঘ্ৰে এই সমস্যাটো সমাধান কৰিব লাগে কাৰ্যালয়ৰ ভিতৰত ইয়াতে বহি পইচা লৈছে মোৰ চকুৰ ময়ো চাইছো প্ৰথম দিনা 20 টকা কৰি লৈছে আজি আপোনালোকে ভিজুৱেল লগ তাতে 100 টকা কৰি লৈছে এইটো কাৰ্যালয় হয় তাতে 100 টকা কৰি লৈ আছে অৰুণোদয়ৰ এইটোৱে আছে যে আমাৰ কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে কিছুমান নন এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে ইনকাম লৈ এইটোৱে আছে কি যোন হাউস হোল্ড মহিলা থকা হাউস হোল্ড যাৰ ইনকাম 2 লাখতকৈ কম তেওঁলোকে অৰুণোদয় পাব যাৰ 4 লাখতকৈ বেছি তেওঁলোকে নাপায় তো এইটোৰ কাৰণে আমি যোনটো ডকুমেন্টছ কিনি লাগে সেই ডকুমেন্ট কিনি পোলিং ষ্টেচন ওয়াইজ যোন কমিটি বনিছে সেই কমিটিত এপ্লিকেশনছ কিনি যাব লাগে যাৰ ইনকাম সাৰ্টিফিকেট আছে অলৰেডি বা তেওঁলোকে যদি পাই গৈছে তেওঁলোকে সাবমিট কৰক যাৰ নাই পোৱা তেওঁলোকে আমি শুনিব পাইছো কি আমাৰ জিলাখনত এটা বেয়া এটা বাজাৰৰ নিচিনা বস্তু সৃষ্টি হৈছে তো মই আপোনালোকৰ যোগেদি ৰাইজক এটোৱে কম কি চৰকাৰে আপোনালোকক অৰুণোদয়টো পইচা আপোনালোকক উপকৃত কৰিবলৈ এটা দি আছে আপোনালোকে কাকো পইচা দিব নালাগে যদি তেনেকুৱা কিছুমান দলাল বা তেনেকুৱা মাজু মিডলম্যান ওলাইছে তেওঁলোকক কোনো ধৰণৰ পইচা দিব নালাগে নিজৰ ইনকাম সাৰ্টিফিকেট বনোৱাবলৈ যে হৰু কালেকশন হৈছে এইবোৰ সব ৰখিব লাগে তেওঁলোকে নিজৰ এপ্লিকেশনছ কিনি সাবমিট কৰক পোলিং ষ্টেচন ওয়াইজ যোনটো গ্ৰাম সভা হৈ আছে সেই কমিটিয়ে চাব এপ্লিকেশন কোনখিনি জেনুইন হয় কোনখিনি নন জেনুইন হয় যোনখিনি ৰাইজে হাৰাশাস্তি পাই আছে হেতু পাব নালাগে আৰু মই ৰাইজক এটো ৰিকুৱেষ্ট কৰিম যে কাইন্ডলি যোনটো গ্ৰাম সভা আছে তাতে গৈ তেওঁলোকে নিজৰ এপ্লিকেশন কি সাবমিট কৰিব যোনখিনি ৰিকোয়াৰ্ড ডকুমেন্টছ আদাৰ ৰিকোয়াৰ্ড ডকুমেন্টছ আছে হেতু সাবমিট কৰক